নিশ্চিতভাৱে আজি পুনৰ 6খনকৈ গাঁৱত ছাৰ্ভে যি জৰীপ কাৰ্য আৰম্ভ হৈছে আৰু এই 6খনকৈ গাঁৱৰ ভিতৰত 2খন গাঁও আছে দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল আৰু 4খন আছে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল আৰু তাৰে এখন গাঁও হৈছে মধুপুৰ গাঁও। বৰ্তমান মধুপুৰ গাঁও উপস্থিত আছোঁ। এই মধুপুৰ গাঁওখনেই হৈছিলে এই অঞ্চলত থকা একমাত্ৰ খিলঞ্জীয়া মুছলমানসকলৰ গাঁও। কিন্তু এই খিলঞ্জীয়া মুছলমানসকলৰ গাঁওখনত আজি যেতিয়া ছাৰ্ভে টীম আহিলে তেওঁলোকক জৰীপ চলাবলৈ তেওঁলোকৰ মানুহ আহি তেওঁলোকে আচৰিত হৈ পৰিছে। আচৰিত হৈ পৰাৰ লগে লগে তেওঁলোকে দুখ প্ৰকাশ কৰিছে। মই পোনে এখনকে ব্যক্তিগত যাব বিচাৰিছোঁ। দাদা, আজি আপোনালোকৰ এই অঞ্চললৈ ছাৰ্ভে আহিছিল, এইখনেই হৈছে এই সীমান্তত থকা একমাত্ৰ খিলঞ্জীয়া মুছলমানৰ গাঁও। তাৰ পিছত কিন্তু আজি ছাৰ্ভে আহিল, কি ক'ব এই মুহূৰ্তত? ছাৰ্ভে সেইটোৱে আমাক খিলঞ্জীয়া কৈছে। খিলঞ্জীয়া কোৱাৰ পিছতো যেতিয়া উচ্ছেদ নকৰোঁ বুলি কৰিছিলে, খিলঞ্জীয়া আমাক স্বীকৃতি দিছে। আমাক দিয়াৰ পিছতো এতিয়া আকৌ আমাক ছাৰ্ভে কৰিলে। ইয়াৰ কাৰণটো কি আমি গম নাপাওঁ, কাৰণ আমাক ছাৰ্ভে কৰিলে। আকৌ কি ক'ব, যিহেতু ছাৰ্ভে টীম ইতিমধ্যে আহিলেই, ছাৰ্ভে আহিলে এতিয়া ছাৰ্ভে কৰিলে, এতিয়া চৰকাৰৰ মাটি যদি চৰকাৰে যদি আমাক উচ্ছেদ কৰি দিয়ে, ইয়াত আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ চৰকাৰলৈ এটাই দাবী যে আমাক যিবিলাক আমাৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰ আছোঁ, আমাৰ গাঁওখনৰ যাতে সকলো মানুহক যাতে আমাৰ সংস্থাপন দিয়ে। আমি এইটোৱে বিচাৰোঁ যে আমাৰ যিটো 1 নং মধুপুৰ গাঁৱৰ যিবিলাক আমি আছোঁ, তেওঁলোকক যাতে আমাৰ যাতে সংস্থাপন দিয়ে। নিশ্চিতভাৱে তেওঁলোকে দাবী কৰিছে যে যদি তেওঁলোকক উচ্ছেদ কৰে তেওঁলোকৰ কোনো আপত্তি নাই, কিন্তু তেওঁলোকক সংস্থাপন দিব লাগিব, কাৰণ তেওঁলোকে হৈছে এই অঞ্চলটো বাস কৰে একমাত্ৰ খিলঞ্জীয়া গাঁও। আৰু মই ইয়াৰ পাছত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, এইখন হৈছে মধুপুৰ প্ৰাথমিক বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়খন 1978 চনত স্থাপন কৰা হৈছিল। এই গোটেই গাঁওখন, এই যিখন গাঁও আছে, এইখন হৈছে সম্পূৰ্ণৰূপে খিলঞ্জীয়া অসমীয়া মুছলমান প্ৰধান গাঁও। এই ইয়াত 75 ঘৰ মানুহ আছে, যি 75 ঘৰ মানুহ খিলঞ্জীয়া অসমীয়া হয় আৰু এওঁলোকে এই সীমান্ত অঞ্চলৰ অত্যন্ত প্ৰহৰী হিচাপে বাস কৰিছিল। কিন্তু আজি যেতিয়া এই গাঁওখনলৈ ছাৰ্ভে টীম আহিলে যে তেওঁলোকে আচৰিত হৈ পৰিছে। মোৰ আৰু বহুসংখ্যক লোক আছে। দাদা, যিহেতু আজি ইতিমধ্যে জৰীপ চলাবলৈ মানুহ আহিছিল বন বিভাগৰ, কি ক'ব এই মুহূৰ্তত, যিহেতু আপোনালোকৰ এই গোটেই গাঁওখনেই হৈছে খিলঞ্জীয়া মুছলমানৰ গাঁও? হয়, মই এই কথাটো বুজিব পৰা নাই। আমাৰ বিশ্বজিৎ ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা স্পষ্ট কৰি দিছে যে আমাৰ এইখিনি গোটেই গুৱাহাটী হাজোৰ মানুহ হয়। তাৰ পিছতো আজি কি কাৰণ ইয়াত মানে ছাৰ্ভে কৰিছে, মই বুজিব পৰা নাই এইটো। আপোনালোকৰ লোকসকল কেতিয়া আহিছিলে এই অঞ্চললৈ? ইয়াত আপোনাৰ আহিছিলে 72 আহিছিলে, 72। নিশ্চিতভাৱে এই লোকসকল এই অঞ্চললৈ বহু পুৰণি অহা, তেওঁলোকে 72তে এই অঞ্চললৈ আহিছিল আৰু বৰ্তমান এই অঞ্চলত যিহেতু ছাৰ্ভে টীম আহিছে, জৰীপৰ টীম আহিছে, তেওঁলোকে আচৰিত হৈ পৰিছে। মই পুনৰবাৰ যাব বিচাৰোঁ, আৰু ব্যক্তি আছে। দাদা, আপোনালোক ইয়াৰে হয়? কি ক'ব, যিহেতু আপোনালোক ইয়ালৈ জৰীপ কৰিবলৈ আহিছিল, ইতিমধ্যে উচ্ছেদ চলি আছে, তাৰ মাজতে কিন্তু আজি নতুনকৈ আপোনালোকৰ এই খিলঞ্জীয়া মুছলমান গাঁওখন জৰীপ কৰিবলৈ আহিছে, ভূমিপুত্ৰ গাঁওখন জৰীপ কৰিবলৈ আহিছে, কি ক'ব এই মুহূৰ্তত? হয়, যেতিয়া নেকি ওচৰ চুবুৰীয়া গাঁওসমূহত যেতিয়া নেকি জৰীপ চলাইছিলে বা নটিচ দিছে, সেইটো সময়ত আমাৰ এখন গাঁও খিলঞ্জীয়া গাঁও বুলি, খিলঞ্জীয়া ভূমিপত্ৰ আমি খিলঞ্জীয়া গাঁও বুলি আমাক স্বীকৃতি দিছিলে। তো স্বীকৃতি দিয়াৰ পিছত আজি হঠাতে আহি পেলাই ছাৰ্ভে কৰি গৈছে পুলিচ প্ৰশাসনৰ লোক আহি পেলাই। তো নাজানো কি হিচাপত কেলৈ ছাৰ্ভিচ কৰিছে, আমাৰ এইফালে জেগা ছাৰ্ভে কৰিছে, সেয়াই মোক ক'বলগীয়া আৰু। নিশ্চিতভাৱে আজি হঠাৎ যেতিয়া এই গাঁওখনলৈ ছাৰ্ভে টীম আহিল, জৰীপৰ দল আহিল, তেওঁলোকে আচৰিত হৈ পৰিছে। আৰু এই গাঁওখন লগতে ৰেংমা বনাঞ্চলৰ 4খনকৈ গাঁৱলৈ আৰু দক্ষিণ নামৰ বনাঞ্চলৰ 2খনকৈ গাঁও, গেলাজানা, ৰজাপুখুৰী আজি ছাৰ্ভে চলিছে, আজি জৰীপ চলিছে। আৰু এইসকল লোক, বিশেষকৈ এই 1 নং মধুপুৰৰ গাঁৱৰ লোকসকল কিন্তু আচৰিত হৈ পৰিছে, কাৰণ তেওঁলোক খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান হয়। আৰু তেওঁলোকক যদি ইয়াৰ পৰা উচ্ছেদ কৰা হয়, তেওঁলোক তেতিয়াও কৈছে যে আমি উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই, কিন্তু তেওঁলোকক সংস্থাপন দিব লাগিব, কাৰণ তেওঁলোকৰ ইয়াৰ বাহিৰে থাকিবলৈ কোনো জেগা নাই। আৰু আজি যিহেতু ইতিমধ্যে ছাৰ্ভে টীম আহিলে, সকলো শংকিত হৈ পৰিছে। সকলো শংকিত হোৱাৰ লগতে তেওঁলোকে এটাই দাবী কৰিছে, যদি তেওঁলোকক উচ্ছেদ কৰে তেওঁলোকক কিন্তু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।